নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, অহা 17 আগষ্টত দেওবাৰ ইংৰাজীৰ 2025 চন ভাৰতীয় হ'ল 31 শাওন আৰু সেইদিনাখন সূৰ্যই বৰ্তমানৰ কৰ্কট ৰাশিৰ পৰা নিজৰ স্বৰাশি সিংহ ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব ৰাতি 1:51:54 সূৰ্যৰ এই সংক্ৰমণক বিষ্ণুপদী সংক্ৰান্তি বুলি কোৱা হয় আৰু লগে লগেই সূৰ্য আৰু কেতুৱে সূৰ্যৰ স্বৰাশি সিংহ ৰাশিত যুক্ত হ'ব। সূৰ্য আৰু কেতু যুক্ত হৈ এক অশুভ যোগ নিৰ্মাণ কৰিব, যাক কোৱা হয় পিত্ৰদোষ বা যাক কোৱা হয় গ্ৰহণ যোগ। দুইটাই পিত্ৰদোষো হয়, গ্ৰহণ যোগো হয়। সূৰ্যই নিজ গৃহ সিংহ ৰাশিত কেতুৰ লগত সহ অৱস্থান কৰিব এমাহকাল। গতিকে এনে ক্ষেত্ৰত ৰাজনীতি বা চৰকাৰৰ ক্ষেত্ৰত যথেষ্ট অশুভ প্ৰভাৱ দেখা যায়। সূৰ্য কেতুৰ গ্ৰহণ দোষ বা যি পিত্ৰদোষ আৰু ব্ৰহ্মাণ্ডত এই যুগৰ অশুভ প্ৰভাৱৰ কাৰণে যিহেতু সূৰ্য হ'ল হৃদপিণ্ডৰ লগত জড়িত, গতিকে হৃদপিণ্ডৰ ৰোগ বৃদ্ধি হ'ব পাৰে। যিহেতু সূৰ্য পীড়িত হ'ব, কেতু যুক্ত হয়, হাৰ্ট চাৰ্জাৰী যথেষ্ট সম্ভাৱনা বৃদ্ধি হ'ব পাৰে। যিবিলাকৰ হৃদয়ৰ ৰোগত আক্ৰান্ত হৈ আছে বা তেওঁলোক পৰি আছে, এনে ক্ষেত্ৰত যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে, অপাৰেশ্যন কৰাৰো যোগ আহে। গতিকে মোৰ আজি আলোচনাৰ বিষয় হ'ল যে আমাৰ ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ পৰা আমি কেনেধৰণৰ ৰক্ষা পাব পাৰোঁ তাৰ উপায়হে মই আজি দিবলৈ ওলাইছোঁ আপোনালোকক। প্ৰথমতে আমি ৰাশি হিচাপে যদি চাওঁ, প্ৰথম ৰাশিটোৱে হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সূৰ্য কেতুৰ গ্ৰহণ দোষৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে হ'ব পাৰে, কাৰণ ৰাশিৰ অধিপতি মংগল 13 ছেপ্টেম্বৰ পৰ্যন্ত কন্যা ৰাশিত, অৰ্থাৎ যিটো ৰাশি হ'ল ষষ্ঠ স্থান মেঘ ৰাশিৰ। গতিকে এই স্থানটো হ'ল ৰোগ ব্যাধি, শত্ৰু, চৰকাৰী চাকৰিৰ স্থান। আৰু পঞ্চম স্থানত সূৰ্য কেতু সন্তান শিক্ষাৰ ক্ষেত্ৰত এই সময়ত শুভ নহয়। কিন্তু 13 ছেপ্টেম্বৰৰ পাছত মংগল আকৌ ৰাশি পৰিৱৰ্তন কৰি তুলা ৰাশিত অৱস্থান কৰিব আৰু সপ্তম দৃষ্টিৰে ৰাশিত দৃষ্টি ৰাখিব। গতিকে যিহেতু মংগলে নিজৰ গৃহ মেঘ ৰাশিত দৃষ্টি ৰাখিব, গতিকে সেই সময়ত মেঘ ৰাশিৰ ক্ষেত্ৰত কিছু সকাহ আহিব, অৰ্থাৎ শুভ হ'ব। যিকোনো ক্ষেত্ৰত মংগলে যেতিয়া নিজৰ গৃহটো চায়, সেই গৃহটো নষ্ট হ'ব নিদিয়ে। এনে ক্ষেত্ৰত মেঘ ৰাশিৰ কিছু সকাহ আহিব আৰু এই অশুভ প্ৰভাৱৰ পৰা কিছু সকাহ পাব। 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত যিসকল মেঘ ৰাশিৰ জাতক আছে, তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত যিসকল আছে, তেওঁলোকে কিন্তু সতৰ্ক থাকিব লাগিব। শত্ৰু বৃদ্ধিৰ যোগ, অংগভংগ আদিৰো সম্ভাৱনা অধিক আছে। এই এমাহকাল আপোনালোকে ৰাতিপুৱা সোনকালে 8টা বজাৰ আগত উঠি সূৰ্যক জল অৰ্পণ কৰক আৰু বজাৰত আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানত পাব বিল্বমূল, অৰ্থাৎ বেলৰ মূল, যিটো সূৰ্যৰ প্ৰতিকাৰ, সূৰ্য সবল কৰিবৰ কাৰণে দিয়া হয়। এনে ক্ষেত্ৰত যিহেতু কেতুৱে সূৰ্যক বা ৰবিক দুৰ্বল কৰিব, গতিকে বিল্বমূল যদি পৰিধান কৰে আপোনালোকে অলপ সুফল পাব। সূৰ্য এনে ক্ষেত্ৰত বলি হ'ব। আৰু কেতুৰ যিটো বীজ মন্ত্ৰ ওম কেম কেতুৱে নমঃ, প্ৰতিদিনে 108 বাৰকৈ আপোনালোকে জপ কৰা আৰম্ভ কৰক। দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ চতুৰ্থ স্থান, যিটো আমাৰ সুখ স্থান, যান বাহনৰ স্থান, মাতৃস্থান, আৰু এই স্থানতে সূৰ্য আৰু কেতুৰ গ্ৰহণ দোষ। গতিকে চৰকাৰৰ ক্ষেত্ৰত সাল সলনি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত যি চৰকাৰী চাকৰি কৰি আছে, মাতৃ স্বাস্থ্যৰ সমস্যা আহিব পাৰে আৰু যান বাহন সুখত কিছু বাধা আহিব পাৰে। সতৰ্ক থাকক যান বাহন চলাওঁতে আপোনালোকে। আৰু নিয়মিতভাৱে আপোনালোকে কেতুৰ বীজ মন্ত্ৰ ওম কেম কেতুৱে নমঃ আপোনালোকে জপ কৰক। আৰু অশ্বগন্ধাৰ মূল যদি আপোনালোকে কঁকালত ধাৰণ কৰে, তেতিয়াহ'লে অশুভ কেতুৰ কাৰণে এটা যথেষ্ট শুভ প্ৰতিকাৰ। মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত তৃতীয় স্থানত এই যুতি হ'ব, অৰ্থাৎ সূৰ্য আৰু কেতুৰ যুতি। সূৰ্য আৰু কেতু দুয়োটাই তৃতীয় স্থানত কিন্তু বলি হয়। এনে ক্ষেত্ৰত ভ্ৰমণৰ ক্ষেত্ৰত কিছু আখুৱা থাকিব পাৰে, কিছু কষ্টৰ সমস্যা আহিব পাৰে, ভাতৃ ভগ্নীৰ লগত কিছু মিলা মিছাত বাধা আহিব পাৰে। আৰু সূৰ্য কেতু যিহেতু পিত্ৰদোষ, গতিকে এনে ক্ষেত্ৰত পিতৃৰ স্বাস্থ্যৰ সমস্যাও হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে প্ৰতিদিনে কেতুৰ বীজ মন্ত্ৰ ওম কেম কেতুৱেই নমঃ এই মন্ত্ৰটো জপ কৰক আৰু পাৰিলে আপোনালোকে
বিল্বমূল পৰিধান কৰক। কৰ্কট ৰাশিৰ ক্ষেত্ৰত দেখা যায় যে দ্বিতীয় স্থান যিটো আমাৰ ধন স্থান, যিটো আমাৰ মিতিৰ কুটুম বাণীৰ স্থান, গতিকে এই স্থানত যিটো অশুভ যোগ গ্ৰহণ দোষ হৈছে কেতু আৰু ৰবিৰ, এনে ক্ষেত্ৰত দেখা যায় যে পৰিয়ালৰ কোনো ব্যক্তিৰ হঠাৎ হৃদৰোগত আক্ৰান্ত হ'ব পাৰে বা হাৰ্ট এটেক আদি হ'ব পাৰে। আৰু মুখৰ কিছু সমস্যা হ'লে আপোনালোকে লগে লগে সতৰ্ক হওক, ডক্টৰৰ পৰামৰ্শ লওক। চকুৰ সমস্যাটো কষ্ট আহিব পাৰে, গতিকে আপোনালোকেও বিল্বমূল ধাৰণ কৰিলে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব। আৰু কেতুৰ বীজ মন্ত্ৰ জপ কৰক, আৰু পাৰিলে আপোনালোকে কোনো লোহাৰ কটাৰী বা অস্ত্ৰ দান কৰিব পাৰে গ্ৰহ মন্দিৰত, তেতিয়াও আপোনালোকে কেতুৰ অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। সিংহ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে ৰাশিতেই ৰাশি অধিপতি সূৰ্য আৰু কেতুৰ গ্ৰহণ দোষ, যাক পিত্ৰদোষ বুলিও কোৱা হয়। গতিকে 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত এই গ্ৰহণ যোগ থাকিব ৰাশিত। গতিকে সূৰ্য নিজৰ স্বৰাশিত যথেষ্ট বলৱান হয়, কিন্তু ৰাশি অধিপতি সূৰ্য আৰু ৰাশি দুয়োটাই কেতু যুক্ত হৈ পীড়িত হৈছে। এনে ক্ষেত্ৰত আপোনালোকৰ হৃদৰোগৰ সম্ভাৱনা থাকে, বা যদি হৃদৰোগত আক্ৰান্ত হৈ আছে তেতিয়াহ'লে আপোনালোকে সতৰ্ক থাকক। আৰু এই সময়ত স্থান পৰিৱৰ্তনৰো যোগ আহে, চাকৰিৰ ক্ষেত্ৰত কিছু স্খলন আহে, আৰু স্বাস্থ্যৰ সমস্যাও যথেষ্ট বৃদ্ধি পাব পাৰে। মান সন্মান নাশৰো যোগ। গতিকে আপোনালোকে এনে ক্ষেত্ৰত সূৰ্যক বল দিবৰ কাৰণে বিল্বমূল ধাৰণ কৰিব পাৰে, বা ৰুবি ৰত্নও আপোনালোকে সোণৰ আঙঠিত লগাই পেলাই তৰ্জনী আঙুলিত ধাৰণ কৰিব পাৰে। আৰু কেতুৰ মন্ত্ৰ নিয়মিত আপুনি এই মাহটো অলপ জপ কৰক। ওম কেম কেতুৱে নমঃ 108 বাৰকৈ জপ কৰক। আপোনালোকে কেতু আৰু ৰবিৰ যি অশুভ প্ৰভাৱ তাৰ পৰা মুক্ত হৈ থাকিব পাৰিব। কন্যা ৰাশিৰ ক্ষেত্ৰত দেখা যায় যে 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত গোটেই মাহটো সূৰ্য আৰু কেতুৰ যুতি হ'ব দ্বাদশ স্থান, যিটো সূৰ্য কেতুৰ যুতি গ্ৰহণ দোষ। গতিকে ৰোগ ব্যাধি, বিদেশ ভ্ৰমণ বা জেল হাজত বা হস্পিটেলৰ স্থানত এই যোগ হৈছে। গতিকে এনে ক্ষেত্ৰত দেখা যায় যে বাওঁ চকুৰ সমস্যা হ'ব পাৰে, অপাৰেশ্যনৰ যোগ আহিব পাৰে, বা বিদেশৰ ভ্ৰমণত কষ্ট আহিব পাৰে, কোনো পুলিচ কেছ আদিৰো যোগ দেখা যায়। গতিকে নিজকে আপোনালোকে সংযম কৰক, আৰু কেতুৰ বীজ মন্ত্ৰ ওম কেম কেতুৱে নমঃ নিয়মিতভাৱে আপোনালোকে জপ কৰা আৰম্ভ কৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ৰাশিৰ অধিপতি বুধৰ মূল বিদ্ধদ্বাৰকৰ মূল আপোনালোকে পৰিধান কৰিলে যথেষ্ট সুফল লাভ কৰিব। তুলা ৰাশি যি 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত এই গ্ৰহণ দোষ থাকিব আই স্থানত। গতিকে আই স্থানত যেতিয়া এই গ্ৰহণ দোষ থাকিব, যিকোনো গ্ৰহই বলি হয় আই স্থানত, অৰ্থাৎ একাদশ স্থানত। গতিকে ধন লাভ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লাভ, কিন্তু এই যুগে সন্তান বা দাদা পেহী গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত শুভ নহয়, সতৰ্ক থাকক এনে ক্ষেত্ৰত। আৰু কেতুৰ বীজ মন্ত্ৰ আপোনালোকে নিয়মিতভাৱে জপ কৰা আৰম্ভ কৰক। ওম কেম কেতুৱে নমঃ। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে সূৰ্য কেতু কৰ্মস্থানত, অৰ্থাৎ দশম স্থানত এই যোগ শুভ যোগ কৰ্মক্ষেত্ৰৰ কাৰণে। আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰতো দেখা যায় যে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত কিছু মিলা মিছা কৰি থাকিব লাগিব, কৰ্তব্য পালনত সতৰ্ক থাকিব লাগিব। আৰু কেতুৰ মন্ত্ৰ ৰাহুৰ বীজ মন্ত্ৰ নিয়মিতভাৱে আপোনালোকে এই এমাহ জপ কৰক, কৰ্মক্ষেত্ৰত কিছু সকাহ পাব আপোনালোকে। ধনুক ৰাশিৰ এই 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত ভাগ্যস্থানত, অৰ্থাৎ নৱম স্থানত এই গ্ৰহণ দোষ হ'ব। ইফালে শনিৰো আপোনালোকৰ 2.5 বছৰীয়া যি লঘু কল্যাণী দশা চলি আছে, প্ৰবল প্ৰভাৱ পৰি আছে। বৰ্তমান শনি বক্ৰী হৈ আছে, গতিকে ঋণাত্মক প্ৰভাৱত চলি আছে আপোনালোকে। গতিকে শনিৰ ওপৰত মংগলৰ দৃষ্টিও আছে, গতিকে শনি যথেষ্ট প্ৰভাৱশালী হৈ আছে। তাতে সূৰ্য আৰু কেতু আপোনালোকৰ ভাগ্যস্থানত, গ্ৰহণ দোষ যথেষ্ট বিপদসংকুল সময়। গতিকে 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে আপোনালোকে ভ্ৰমণ যান বাহনৰ ক্ষেত্ৰত সতৰ্ক থকাটো যথেষ্ট উচিত। আৰু পিতৃ হৃদৰোগৰ সমস্যাও হ'ব পাৰে, সতৰ্ক থাকক। কোনো যদি তেনেকৈ অবাঞ্ছিত স্বাস্থ্যৰ সমস্যা হয় লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। আৰু কেতুৰ মন্ত্ৰ নিয়মিতভাৱে আপোনালোকে জপ কৰক। ওম কেম কেতুৱে নমঃ। মকৰ ৰাশি এই 17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ পৰ্যন্ত মকৰ ৰাশিৰ অষ্টমত, যিটো আমাৰ গুপ্ত ৰোগ গুপ্ত শত্ৰুৰ স্থান, তাতেই গ্ৰহণ যোগ হৈছে বা পিত্ৰদোষ হৈছে। গতিকে ৰাশি অধিপতি শনি, পৰাক্ৰম পৰিশ্ৰম, গতিকে তৃতীয় স্থানত এই পৰাক্ৰম পৰিশ্ৰমৰ স্থানত আছে। গতিকে লাভ আপোনালোকৰ ধনৰ ক্ষেত্ৰত হ'ব পাৰে,
কিন্তু সূৰ্য আৰু কেতুৰ গ্ৰহণ দোষ আয়ুস স্থানত হোৱাৰ কাৰণে স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে আৰু গুপ্ত ৰোগৰ গুপ্ত শত্ৰুৰ কিছু সমস্যা আহিব পাৰে। অপাৰেশ্যন আদিৰো যোগ হ'ব পাৰে যিসকলৰ ইতিমধ্যে গুপ্ত ৰোগত আক্ৰান্ত হৈ আছে। আৰু আপোনালোকে নিয়মিতভাৱে কেতুৰ মন্ত্ৰ জপ কৰক। কেতুৰ গ্ৰহমূলৰ প্ৰতিকাৰ হিচাপে আপোনালোকে অশ্বগন্ধাৰ মূল 10 টকামান লৈ পূজাৰ দোকানত আপোনালোকে পাব, আনি পৰিধান কৰক এই মাহটো। এতিয়াও আমি কুম্ভ ৰাশিৰ ক্ষেত্ৰত সপ্তম স্থানত এই গ্ৰহণযোগ আৰু ৰাশিতেই ৰাহু আছে বৰ্তমান আৰু বক্ৰীও শনিও ধন স্থানত অৰ্থাৎ বক্ৰী হৈ ৰাশিতে আহি আছে। গতিকে এনে ক্ষেত্ৰত যথেষ্ট মানসিক কষ্ট আপোনালোকে ভুগিব লাগিব পাৰে। আৰু পতি পত্নীৰ স্থানত যিহেতু গ্ৰহণ দোষ, গতিকে পিতৃদোষ, গতিকে পাৰিবাৰিক ক্ষেত্ৰতো কিছু বুজাবুজিৰ মাজেৰে আপোনালোকে আগবাঢ়ক আৰু কাজিয়া পেচাল এৰাই চলক। এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰতো অংশীদাৰী হ'লে আপোনালোকে সাৱধান থাকক। কেতুৰ মন্ত্ৰ ওম কেম কেতুৱে নিয়মিতভাৱে আপোনালোকে জপ কৰক। পাৰিলে আপোনালোকে নৱগ্ৰহ মন্দিৰত লোহাৰ অস্ত্ৰ যেনে কটাৰী বা কাঁচি দান কৰিলে আপোনালোকে যথেষ্ট সুফল লাভ কৰিব পাৰে। আৰু শনিৰ বীজ মন্ত্ৰ আপোনালোকে নিয়মিতভাৱে জপ কৰিব পাৰে। শনিৰ দানো কৰিব পাৰে। এই সময়খিনিত লোহা বা মিঠাতেল আদি শনিবাৰে আপোনালোকে দান কৰিব পাৰে। ইয়াৰ পৰা আপোনালোকে শুভ ফল লাভ কৰিব। আৰু আহো এতিয়া মীন ৰাশিলৈ। ইতিমধ্যেই মীন ৰাশিৰ ক্ষেত্ৰতো দ্বিতীয় চৰণত শনিৰ 4.5 দশা চলি আছে আৰু ষষ্ঠ স্থানত এই ৰবি আৰু কেতুৰ যুতি হৈছে, যিটো হৈছে আমাৰ ৰোগ স্থান, শত্ৰু স্থান বা চাকৰি স্থান। কিন্তু সৌভাগ্যৰ কথা হ'ল যে ৰাশিৰ অধিপতি বৃহস্পতি ইতিমধ্যে কেন্দ্ৰ স্থানত বৰ্তমান অৱস্থান কৰি আছে মিথুন ৰাশিত। এই অৱস্থান যথেষ্ট বলি অৱস্থান, সেইকাৰণে কিছু আপোনালোকে সকাহ পাব। শনিও ৰাশিত অৱস্থান আৰু এই সময়ত বক্ৰী অৱস্থাত বলি হৈ আছে। ষষ্ঠ স্থানত শত্ৰু কোৰ্ট কছাৰী স্থানত আছে, গতিকে শত্ৰু দমন হ'ব সেইটো ঠিক, কিন্তু কোৰ্ট কছাৰীৰ ক্ষেত্ৰত মামলাৰ পৰা আপোনালোকে সতৰ্ক থাকক আৰু অযথা আপোনালোকে কাজিয়া পেচাল বৃদ্ধি কৰি নল'ব। এই সময়খিনিত এই মাহটো আপোনালোকে অলপ সতৰ্ক হৈ থাকক। কেতুৰ বীজ মন্ত্ৰ আপোনালোকে জপ কৰক ওম কেম কেতুৱে নমঃ আৰু লগে লগে শনিৰ মন্ত্ৰ আপোনালোকে ওম সম শনিশ্চৰায়ে নমঃ মন্ত্ৰ জপ কৰি থাকক। 4.5 যিটো অশুভ দশা তাৰ পৰা আপোনালোকে মুক্ত হৈ থাকিব পাৰিব। ধন্যবাদ।